ঘৰতে একেবাৰে সহজ বনাব পাৰে আৰু আমি বজাৰৰ পৰা কিনা তেলবোৰ ব্যৱহাৰ কৰাতকৈ এনেকৈ যদি ঘৰতে প্ৰস্তুত কৰি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ ছালখনৰ কাৰণে খুব বেছি ভাল আৰু নেমু খোৱাটো লগতে নেমুৰ ব্যৱহাৰ স্কিনত লগোৱাটো বহুত বেছি ভাল এইটো সকলোৱে জানে আৰু নতুনকৈ ক'ব নালাগে বাৰু আমি সৰুৰে পৰা এনেকৈ এই তেলটো ব্যৱহাৰ কৰোঁ আজি দুপৰীয়া ৰান্ধিবলৈ লৈছোঁ এয়া অকণমান ভাজি বনাম বুলি লৈছোঁ ৰঙালাও আগ আলু ৰঙালাও ফুল তাৰপিছত অকণমান ৰঙালাও আছিলে এটুকুৰা আছিলে মানে সৰু সেইকাৰণে সকলোখিনি মিক্স কৰি এনেকৈ বনাবলৈ লৈছোঁ আৰু এইফালে তেল গৰম হৈ আছে আৰু কেইটুকুৰামান এতিয়া কাচকল ফ্ৰাই এইফালে আকৌ আচাৰখিনি ৰ'দত দিব লাগিব আজি ৰ'দটো দিছে বাৰু ভালকৈ আচাৰখিনি ৰ'দত দিব লাগিব আৰু কেইদিনমানৰ পিছত খাব পাৰিম আৰু এইফালে আচাৰবিলাক খতম হৈছে আৰু মানে এইটো অমৰা আচাৰখিনিও ৰ'দত দিয়া হোৱাই নাই আচাৰখিনি খাবলৈ বেয়া লগা নাই কিন্তু একদম ধুনীয়া হৈছে আৰু কিবা কিবি আচাৰ আছিলে আকৌ বনাব লাগিব এইবিলাক আচাৰ শেষ হৈছে আৰু কৰ্দৈ আচাৰ আছিলে গাজ টেঙা আচাৰ সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ নমস্কাৰ জনাইছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু শেষত জনাবলৈ নাপাহৰিব আজি ভাজিখিনি ৰান্ধোতে তেলত পিঁয়াজ বা নহৰু কিবা দিবলৈ একেবাৰে পাহৰি গ'লোঁ উৎপাততে কাচকলখিনি নমাই থৈ এইখিনি আকৌ দিয়ে পালোঁ তাৰপিছত নহৰু অকণমান থেতালি বাৰু পিছত দি দিছোঁ সেইখিনি আকৌ ভিডিঅ' কৰা নহ'লে এইফালে দাইলখিনি ধুনীয়াকৈ হৈ আছে দাইলত আজি বিলাহী দিছোঁ আৰু গৰমৰ দিনত যিকোনো এখন টেঙাৰ আঞ্জা খাবলৈ খুব ভাল লাগে নহয়নে গতিকে মই দাইলত কেতিয়াবা টেঙা বিলাহী ঔটেঙা বা কেতিয়াবা থেকেৰা চাঙৈ টেঙা খাচেং টেঙা এইবোৰ বস্তু বহুত ভাল লাগে নহয়নে আজি বিলাহী দিলোঁ আৰু এইফালে ধুনীয়াকৈ ভাজিখিনি হৈ আছে বাৰু ঢাকি থৈছোঁ কিছু সময় এতিয়া মই দাইলখিনি অকণমান ঘুটনি মাৰি দিওঁ আৰু ঘুটনি বুলি ক'লে আগৰ দিনত আমাৰ মাহঁতে কি ধুনীয়াকৈ কাঠৰ ঘুটনি আছিলে নহয়নে দাইলখন ঘুটনি মাৰি দিলেহে খাবলৈ সোৱাদ হয় বুলি কয় গতিকে ময়ো একদম এনেকৈ ধুনীয়াকৈ ঘুটনি মাৰি দিছোঁ এনেকৈহে দাইলখন আকৌ বহুত বেছি টেষ্টি হয় আনফালে এয়া নেমুকেইটা ৰস উলিয়াবলৈ লৈছোঁ আৰু নেমু তেল বনাম এতিয়া নেমু ৰস আমাৰ স্কিনৰ কাৰণে বহুত ভাল নেমু গম পাইছেনে গতিকে যেনেকৈ পাৰি আমি নেমু ৰস ব্যৱহাৰ কৰিব লাগে আমাৰ ছালৰ কাৰণে এয়া নেমুৰ ৰসখিনি একদম ধুনীয়াকৈ এই গ্লাছটোত চেকি ল'লোঁ অলপে উলিয়ালোঁ ৰস এই চেকনিখনেৰে ধুনীয়াকৈ চেকি ল'লোঁ কিন্তু পানী থাকিব নালাগিব আৰু গ্লাছটো একদম শুকান হ'ব লাগিব পানী থাকিলে দিগদাৰ হ'ব তাৰপিছত এতিয়া মই এইটোতে ভৰাম এইটোতে যিহেতু আগতে বনোৱা আছিলেই মিঠাতেল বেছি হৈ আছিলে সেইকাৰণে কমাই দিছোঁ এতিয়া তেল অলপ দি দিলে ভাল হ'ব ৰস অলপ দি দিলে ভাল হ'ব
এতিয়া ধুনীয়াকৈ এইটোত ভৰাম পৰিয়ে যায় মানে ইমান সৰু এইখিনি ভৰাম খপটো মাৰি এইটো কিন্তু মাজে মাজে ৰ'দত দি থাকিব লাগিব ৰ'দত দি থাকিলে ভাল হয় আৰু এতিয়া এয়া নেমু ৰসখিনি দেখিছেনে এইখিনি নেমু ৰস এইটো মিঠাতেল এইখিনিকে অলপ জোকাৰি দিব লাগিব জোকাৰি দিলে বস্তুটো মিশ্ৰণটো ভালকৈ হৈ যাব বটলটো অকণমান এয়া হৈ গ'ল এইটো বনাই হৈ গ'ল আপোনালোকেও যদি কোনোবাই এই তেলটো বনাব বিচাৰে ঘৰতে একেবাৰে সহজ বনাব পাৰে আৰু আমি বজাৰৰ পৰা কিনা তেলবোৰ ব্যৱহাৰ কৰাতকৈ এনেকৈ যদি ঘৰতে প্ৰস্তুত কৰি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ ছালখনৰ কাৰণে খুব বেছি ভাল আৰু নেমু খোৱাটো লগতে নেমুৰ ব্যৱহাৰ স্কিনত লগোৱাটো বহুত বেছি ভাল এইটো সকলোৱে জানে আৰু নতুনকৈ ক'ব নালাগে বাৰু আমি সৰুৰে পৰা এনেকৈ এই তেলটো ব্যৱহাৰ কৰোঁ কিবা অলিভ অইল কিবা কিবি বডি লোচন এইবিলাক নঘঁহিলেও হৈ যাব বহুত বেছি ভাল হয়